ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহয়। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকে। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশত যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক? দেশৰ সংবিধান নমনা মানুহকে কয়, দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে চলাম, সেইটো মানি লোৱা নহয়। ৰাফিকুল ইছলামৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড, ষড়যন্ত্ৰ কৰি হত্যাকাণ্ড কৰা হৈছে, এইটো সকলোৱে জনা কথা। অসমৰ প্ৰতিজন মানুহে জানে ৰাফিকুল ইছলাম সংখ্যালঘুৰ বাবে এটা সত্তা আছিল। BTC সেই সময়ৰ BTC অঞ্চলৰ বাবে ৰাফিকুল ইছলাম যিসকল লাঞ্ছিত জনসাধাৰণ আছিল, যিসকল নিৰ্যাতিত মানুহ আছিল, সেইসকলৰ কাৰণে এটা প্ৰতিবাদী কণ্ঠ আছিল। আৰু সেই প্ৰতিবাদী কণ্ঠটো কাৰোবাৰ চকুৰ কুটা দাঁতৰ হ'ল, যাৰ বাবে তেওঁলোকে বিচাৰিলে যে ৰাফিকুল ইছলামক ৰাস্তাৰ পৰা গুচাই দিব পাৰিলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হ'ব। কিন্তু এটা কথা মনত ৰাখিব, সংগ্ৰামী হত্যা কেতিয়াও শেষ হৈ নাযায়। আজি এজন ৰাফিকুল ইছলামক হত্যা কৰা হৈছে, এই বিটিআৰ অঞ্চলত এনেকুৱা ৰাফিকুল ইছলাম হাজাৰজনৰ জন্ম হৈছে। আৰু এক্সেপ্টটো মুছলমান হোৱাৰ বাবে কৰিছে, সেইটো আপোনালোকে দেখি আছে। কাৰণ এতিয়া কাৰ্বি ভূমিত আমি দেখিছোঁ, কাৰ্বি ভূমিত কিছুমান অমুছলমান মানুহে চৰকাৰী ভূমি বেদখল কৰি আছে, তাত কিন্তু কোনো উচ্ছেদৰ জাননী দিয়া নাই, যাৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন সংগঠনে ইয়াক লৈ প্ৰতিবাদ কৰিছে। আমি ভাল পাইছোঁ। কেৱল মিয়াই বেদখলকাৰী আৰু আন ধৰ্মৰ মানুহবিলাকে যেতিয়া বেদখল কৰে তেতিয়া চৰকাৰৰ চকুত নপৰে, এইটোতো ডাঙৰ প্ৰশ্ন এটা। ৰাজনীতিটো হিন্দু মুছলমানৰ, আৰু এইটো RSSৰ প্ৰৰোচনাত ইয়াতে এটা গেৰুৱা শিবিৰৰ ভৃত্য আছে, তেওঁলোকে RSSৰ প্ৰৰোচনাত এটা বলয় ইয়াত সৃষ্টি কৰিব বিচাৰিছে। উত্তৰ প্ৰদেশৰ আৰ্হিত গেৰুৱা বলয় এটা সৃষ্টি কৰিব বিচাৰিছে। গেৰুৱা বলয়ৰ অন্তৰ্ভুক্তিকৰণৰ চেষ্টা হৈছে। চৰকাৰৰ পুজবেক নীতিক আপুনি ঘৃণা কৰোঁ, চৰকাৰৰ পুজবেক নীতিত ঘৃণা কৰোঁ। পুজবেক মানে কি? পুজবেক মানে কি? মোক আপুনি ট্ৰান্সলেশ্যনটো কৰি দিয়ক। পুজবেক মানে পুজবেকটো মই কৈছোঁ আপোনাক। যদি কোনোবা এজনে বাংলাদেশৰ পৰা বা অইন দেশৰ পৰা সেই সীমা অতিক্ৰম কৰি অন্যায়ভাৱে প্ৰৱেশ কৰিবলৈ যত্ন কৰে, তাক খেদি পঠোৱা হৈছে, আমি সমৰ্থন কৰিছোঁ। সেইটো পুজবেক, সেইটো পুজবেক বুলি কয়, আৰু সেইটো আইনী কথা। কিন্তু যদি আজি ভাৰতবৰ্ষৰ নাগৰিক কোনোবা মানুহক পৰিকল্পিতভাৱে ৰাতিৰ আন্ধাৰত উঠাই লৈ গৈ তেওঁক যদি সীমান্ত পাৰ কৰি দিয়াৰ চেষ্টা কৰি তাক যদি পুজবেক নাম দিয়া হয়, এইটো বেআইনী, এইটো গৰিহণা, এইটো হ'ব নোৱাৰে। আৰু এইটো বেআইনী কাম, এইটো সকলোৱে ক'ব, ন্যায় ব্যৱস্থাই ক'ব, আৰু এইটো কাম হ'বলগীয়া নহ'ব। এটা কথা আপোনালোকে জানে, বিগত সময়ছোৱাত পুজবেকৰ যিটো নীতি সেইটো আহৰণ কৰিবলৈ গৈ কিছুমান ভাৰতীয় মানুহক, মৰিগাঁৱৰ পৰা এজন শিক্ষক, যিগৰাকী ৰিটায়াৰ্ড টিচাৰ, তেওঁকো তাৰ পৰা নি পেলাই মেন্স লেণ্ডত ৰাখি থোৱা। কিয়? তেওঁলোককতো প্ৰমাণ দিব নোৱাৰিলে তেওঁলোক বাংলাদেশী বুলি। আৰে ভাৰতীয় নাগৰিকক ৰাজনৈতিক বাধা ল'বৰ বাবে কোনোবাই যদি পুজবেক নীতি লৈ সেই ভাৰতীয় মানুহক যদি খেদি পঠোৱাৰ কথা কয়, এই পুজবেক নীতি গৰিহণাৰ যোগ্য, কিন্তু বেআইনী। থেংক ইউ।